বিশাল তিৰংগা আৰু সাংস্কৃতিক শোভাযাত্ৰাৰে হোজাই মোৰাজাৰত উদযাপন কৰা হ'ল দেশৰ গণৰাজ্য দিৱস। মোৰাজাৰ জাতীয় একাডেমীৰ কেইবা শতাধিক শিক্ষাৰ্থীয়ে পুৱাই নিজ বিদ্যালয়ত গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলনৰ পিছত 100 মিটাৰ দীঘলীয়া এখন পতাকা লৈ এক বিশাল পদযাত্ৰা উলিওৱা পৰিলক্ষিত হয়। 1950 চনৰ 26 জানুৱাৰীৰ দিনা ভাৰতবৰ্ষৰ সংবিধানখন গৃহীত হৈছিল আৰু সেই সংবিধানে দেশৰ নাগৰিকক স্বাধীনতাৰ বাট মুকলি কৰাৰ লগতে জীয়াই থকাৰ প্ৰেৰণা দিয়ে। সমাজ ব্যৱস্থাৰ কুসংস্কাৰৰ পৰা মুক্ত কৰাৰ সমানে ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন এই সংবিধানখন। দেশৰ মৌলিক ৰাজনৈতিক আদৰ্শৰ ৰূপ ৰেখাটিও নিৰ্দিষ্ট কৰা হৈছে দেশৰ সংবিধানখনত। সেইবাবে 26 জানুৱাৰীৰ দিনটোত দেশবাসীৰ বাবে পূজনীয়। প্ৰতিজন নাগৰিকৰ বাবে আজিৰ দিনটো শ্ৰদ্ধা ভক্তি আৰু গৌৰৱৰ প্ৰতীক। আজিৰ এই শুভ দিনত দেশবাসীৰ অন্তৰত প্ৰাণ পাই উঠে দেশপ্ৰেম, মুখৰিত হয় দিশে দিশে দেশপ্ৰেমমূলক গান। দেশৰ আন আন প্ৰান্তৰ সৈতে সংগতি ৰাখি গণতন্ত্ৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি হোজাই জিলাৰ মোৰাজাৰ জাতীয় একাডেমীৰ শিক্ষাৰ্থীয়ে এক জাকজমকতাৰে আজি উদযাপন কৰিছে দেশৰ গণৰাজ্য দিৱস। হোজাই জিলাৰ মোৰাজাৰ বজাৰৰ উত্তৰ দিশত অৱস্থিত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়। এই বিদ্যালয়খনৰ প্ৰধান উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীসকলক মাতৃভাষাৰ মাধ্যমেৰে উন্নত মানদণ্ডৰ গুণগত শিক্ষা প্ৰদান কৰা। বিগত দিনত বহু শিক্ষাৰ্থীয়ে এইখন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি উচ্চ শিক্ষাৰে শিক্ষিত হৈ নিজৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ দিশে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। জন্মলগ্নৰে পৰাই ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে বিদ্যালয়ত অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা পাঠ্যক্ৰমৰ শিক্ষাদানৰ উপৰিও সহ পাঠ্যক্ৰমী শিক্ষাৰ অন্তৰ্গত ক্ৰীড়া অনুশীলন, বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰম আয়োজন কৰি শিক্ষাৰ্থীসকলক বহুমুখী প্ৰতিভা সম্পন্ন কৰি সামাজিকভাৱে দায়বদ্ধ আৰু সুনাগৰিক হিচাপে গঢ় দিয়াত আমাৰ মোৰাজাৰ জাতীয় একাডেমীয়ে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। ইয়াৰ উপৰিও শিক্ষাৰ্থীসকলৰ দৈহিক, মানসিক, বৈদিক, আধ্যাত্মিক ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি প্ৰকৃত মানৱ সম্পদ গঢ় দিয়াত চেষ্টা কৰি আহিছে। বহিৰাজ্যত কৰ্মৰত অভিভাৱকৰ সন্তান তথা দূৰ দূৰণিৰ পৰা অহা ছাত্ৰ ছাত্ৰীৰ যাতায়াতৰ সুব্যৱস্থাও আছে আমাৰ বিদ্যালয়ত। প্ৰতিযোগিতামূলক সমাজ ব্যৱস্থাত আমাৰ বিদ্যালয়খনে অসমীয়া মাধ্যমৰ শিক্ষাদান কৰি ছাত্ৰ ছাত্ৰীক জীৱনৰ প্ৰতিটো সপোন বাস্তৱ কৰি তোলাত অভিলেখ গঢ়ি আহিছে। ছাত্ৰ ছাত্ৰীক ভৌগোলিক জ্ঞান আহৰণৰ উদ্দেশ্যে বিভিন্ন ঠাই ভ্ৰমণৰো ব্যৱস্থা আছে। আপোনাৰ সন্তানটিৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত আমি মোৰাজাৰ জাতীয় একাডেমী কৰ্তৃপক্ষ সদায় প্ৰতিশ্ৰুতিবদ্ধ। সন্তান আপোনাৰ, কিন্তু মানৱ সম্পদ ৰূপে গঢ় দিয়াৰ দায়িত্ব আমাৰ। ইতিমধ্যে আমাৰ জাতীয় একাডেমী মোৰাজাৰত 2024 আৰু 2025 বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেয়েহে আপোনাৰ সন্তানটিৰ সুনিশ্চিত ভৱিষ্যতৰ আশাৰে আমাৰ বিদ্যালয়ত নামভৰ্তি কৰিবৰ বাবে আমাৰ অধ্যক্ষৰ কাৰ্যালয়ৰ পৰা প্ৰপত্ৰ সংগ্ৰহ কৰক অথবা ফোনযোগে আমাৰ সৈতে যোগাযোগ কৰিবলৈ এতিয়াই ডায়েল কৰক 9864592027।